নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক আমি এজোপা আচৰিত গুণসম্পন্ন উদ্ভিদ দেখুৱাম। এইজোপা দেখিছেনে? এইজোপা হ'ল আজৱাইন পাতৰ গছ বুলি কৈছোঁ মই। বহুতে আজৱাইন গছ বুলি কয়। আচলতে আজৱাইন গছ আৰু আজৱাইন পাতৰ গছৰ কি পাৰ্থক্য আজি দেখুৱাম। এই গছজোপা চাওক, এই গছজোপাৰ পাত আৰু আগ যিকোনো গছৰ অংশ ধুনীয়া সুগন্ধিযুক্ত, যি আমি বজাৰৰ পৰা যি পাঁচফোৰণত আজৱাইন গুটি পাওঁ, সেই আজৱাইন গুটিৰ যি গোন্ধ, একে গোন্ধ ইয়াত পোৱা যায়। এইজোপাক আমি বহুতে আজৱাইন গছ বুলি কওঁ, কিন্তু এইজোপা আচলতে আজৱাইন পাতৰ গছ। এই পাতবিলাক আজৱাইন গুটিৰ নিচিনাকৈ ধুনীয়া গোন্ধায়, আৰু এই পাতবিলাকত এবিধ জৈৱ যৌগ থাকে। এইবিধৰ নাম হ'ল থাইমল। থাইমলৰ কাৰণে এইবিধ ধুনীয়াকৈ গোন্ধটো বিয়পি থাকে, আৰু ইয়াৰ পাতবিলাক আমি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। পাতৰ ৰস বা পাতবিলাক ছিঙি অলপ পানীত উতলাই ঠাণ্ডা কৰি সেই পানী যদি খাওঁ, আমি যিকোনো ডিঙিৰ অসুখ, কফ, চৰ্দি বা যিটো চাইনাছৰ প্ৰব্লেম আৰু ডিঙিৰ যি বিষ হয়, এই বিষৰ কাৰণে আমি আৰোগ্য লাভ কৰিব পাৰোঁ। এইবিধ চাই লওক। এই গছবিধ সহজতে আমি টাবত কৰি ল'ব পাৰোঁ। ইয়াৰ একোটা এনেকুৱা ডাল ভাঙি টাবত লগাই দিলে সহজতে হয়, আৰু খুব বেছি মেহনতিও নালাগে। টাবত এয়া চাওক, এয়া টাবত ধুনীয়াকৈ হৈছে, আৰু ইয়াৰ পাতবিলাক ছিঙি আপোনালোকে মছলা হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পাতবোৰ ছিঙি সৰু সৰুকৈ কাটি ৰুটি মাৰোঁতে সেই ৰুটিৰ লগত দি ল'ব লাগে। দি ৰুটি বনালে সেই ৰুটি খাবলৈ খুব সুস্বাদু হয়, সুমধুৰ হয়, সুগন্ধি বিয়পি থাকে। আচলতে ইয়াত যি থাইমল থাকে, এই থাইমলৰ কাৰণেই সুগন্ধি বিয়পি থাকে। এই ৰুটিৰ লগত দিব লাগে, আৰু আমাৰ যি পকৰি বনাই খোৱা যায়, সেই পকৰিত এইবোৰ দিব পাৰি, ধুনীয়া গোন্ধায়। আৰু যিসকল বন্ধুৰ হোটেল ব্যৱসায় আছে বা ফাষ্ট ফুডৰ ব্যৱসায় আছে, তেওঁলোকে এনেকুৱা এবিধ গছ আমাৰ টাবত বা মাটিত ৰুই ল'ব লাগে, আৰু ইয়াৰ পাতবিলাক কাটি সৰু সৰুকৈ টাবত লগোৱা গছৰ পাতবিলাক সৰু সৰুকৈ কাটি আপুনি পকৰিৰ লগত মিলাই দিব পাৰে, বা যিকোনো ধৰণৰ যি ফাষ্ট ফুড প্ৰিপেয়াৰ কৰে সেইবিলাকত দিলে সুগন্ধি বিয়পি থাকিব। এতিয়া আহোঁ চাওক গছজোপা। আমি এইজোপা গছ আচলতে লেমিয়েচি ফেমিলিৰ গছ। ইয়াৰ ফেমিলি লেমিয়েচি, বৈজ্ঞানিক নাম প্লেক্ট'টেন্থাছ এম্বইনিকাছ। এইটো মই স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিম। এইবিধ লেমিয়েচি ফেমিলি। আনহাতে যিবিধ আমি জনি গুটি বুলি কওঁ, আচলতে সেইটো জনি গুটি নহয়, জনি ফল আচলতে। সেই গছবিধ সম্পূৰ্ণ বেলেগ। তাৰ বৈজ্ঞানিক নাম হ'ল ট্ৰেকাইচেস্পাৰ্মাম এমনি। মই স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তাৰ ফেমিলি হ'ল এপিএচি, সম্পূৰ্ণ বেলেগ ফেমিলি। সেই জনি গছৰ যি গুটি থকা গছ, সেই গছবিধৰ পাতবিলাক এনেকুৱা নহয়, সৰু সৰু পাত লাগে। সৰু সৰু পাত, যেনেকুৱা আমাৰ ধনিয়া গছৰ যি পাত, সৰু সৰু পাত, তেনেকুৱা সৰু সৰু পাত হয়, আৰু তাত বগা বগা ফুল ফুলে। এটা ছাতিৰ নিচিনাকৈ ধুনীয়াকৈ বগা বগা ফুল ফুলে, আৰু তাতে ফল লাগে। সেই ফলবিলাকক আমি ইংৰাজীত কেৰম চিড বুলিও কয়। সেই ফলবিলাকে আচলতে জনি গুটি, যিটো পাঁচফোৰণত দিয়া হয়। এয়া গছ হৈছে আমাৰ যি জনি গুটিৰ গছ। এই ফুলবোৰ তেনেকুৱা ধুনীয়াকৈ একোটা ছাতিৰ নিচিনাকৈ বগা বগা ফুল ফুলে, আৰু পাতবোৰ মিহি মিহি পাত। এয়া হৈছে জনিৰ ফুলবোৰ থোপা থোপে বগা, ধুনীয়া ছাতি আকাৰ ফুলে। সৰু সৰু ফুল বগা ধুনীয়াকৈ ফুলে। এই জনি গুটিৰ গছত এনেকুৱা ফুল ফুলে। এয়া আজৱাইন চিড। আচলতে এইবোৰ ফ্ৰুটে হয়, আমি চিড বুলি কওঁ আজৱাইন গুটি। আজৱাইন যিটো গুটিৰ গছ, তাত এনেকুৱা গুটি লাগিব, আৰু যিটো দেখুৱাইছোঁ আজৱাইন পাতৰ গছ, তাত এনেকুৱা ধৰণৰ কোনো গুটি নালাগে। আৰু যিজোপা মই আপোনালোকক দেখুৱাই আছোঁ, এইজোপা আচলতে জনি পাতৰ গছ। পাতবিলাক জনি গুটিৰ নিচিনাকৈ গোন্ধায়। আচলতে এই যি জনি গুটি, আচল গুটি, তাতো থাইমল থাকে। থাইমল নামৰ জৈৱ ৰাসায়নিক যৌগ থাকে, থাইমল। আৰু এই জনি পাত গছটি, ইয়াৰ জনি পাততো থাইমল নামৰ জৈৱ যৌগ থাকে, যাৰ ফলত সুগন্ধিটো হুবহু একে হয়। এই সুগন্ধিটো হুবহু একে হোৱাৰ কাৰণে বহুতে এই দুজোপা গছকে একে গছ বুলি ভাবে। আচলতে এই দুজোপা গছ সম্পূৰ্ণ পৃথক।
আৰু এই গছৰ পাতবিলাক আপুনি পানী খুন্দি ৰস উলিয়াই খাব পাৰে, কফৰ কাৰণে ভাল হ'ব। ডিঙিৰ সমস্যা, টনচিলাইটিছৰ কাৰণে খুব উপকাৰী। আৰু বদহজমি, পেটৰ যিকোনো ধৰণৰ বদহজমিৰ কাৰণে খুবেই উপকাৰী। আভোক লাগে, বদহজমি থাকে, তেতিয়াহ'লে খুব সোনকালে আৰোগ্য লাভ কৰা হয়। যেনেকৈ আমাৰ যোনি গুটিবিলাকো ঠিক তেনেকৈ বদহজমিৰ কাৰণে ব্যৱহাৰ কৰা হয়। বিশেষকৈ কেঁচুৱাবিলাকৰ যদি বদহজমি হয়, লেট্ৰিন নহয়, পেটটো ফুলি থাকে, তেতিয়াহ'লে এই যোনি গুটি কেইটামান অকণমান গৰম কৰি পিহনাত পিচি খুৱাই দিলে ততালিকে আৰোগ্য পায় কেঁচুৱাসকলে। আৰু আমাৰ জ্যেষ্ঠসকলৰ কাৰণেও এইটো খুব ভাল। যোনি গুটি বদহজমি, এচিডিটিৰ সমস্যাৰ কাৰণে খুবেই ভাল। ঠিক একেই সমস্যা, যি বদহজমি, এচিডিটিৰ সমস্যা, আমি এই যোনি পাত ব্যৱহাৰ কৰিও তাৰ পৰা উপশম পাব পাৰোঁ। যিহেতু এই যোনি পাতত থাইমল থাকে আৰু যোনি গুটিটো থাইমল নামৰ জৈৱ ৰাসায়নিক যৌগ থাকে, যি জৈৱ যৌগ থাইমল, এই থাইমলে আচলতে বদহজমি, এচিডিটি এইবিলাকৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে। গতিকে ইয়াত জৈৱ যৌগটো একেই কাৰণেও আমি গোন্ধটো একে পাওঁ, আৰু সেইকাৰণে বহুতে যোনি গছৰ আৰু যোনি যিটো পাত গছ এইজোপা আৰু যোনি গুটি লগা গছ একে বুলি ভাবে। সেই একে নহয়। এইজোপা গছত ফুল খুব কম ধৰে, কেতিয়াবা ফুলিব, তেতিয়া বগা আৰু অকণমান নীলা ধৰণৰ ফুল ফুলিব। আৰু ইয়াৰ প্ৰজননটো আপোনাৰ এই ডালৰ পৰা হ'ব। এনেকুৱা একোটা ডাল ছিঙি লৈ এই ডালটো ছিঙি লৈ ইয়াৰ মাটিত পুতি দিলোঁ। ইয়াৰ যদি টাবত আকৌ ইয়াতে পুতি দিছোঁ, তেতিয়াহ'লে আকৌ হ'ব, ইয়াৰ পৰা প্ৰজনন হ'ব। কিন্তু আমাৰ যিটো যোনি গুটিৰ গছ, এই যোনি গুটিৰ গছটো প্ৰজনন কৰিবলৈ আপুনি গুটি সিঁচিব লাগিব। ইয়াৰ লক্ষণ সম্পূৰ্ণ একে যদিও গোন্ধটোৰ কাৰণে আমি বেলেগ বুলি ভাবোঁ। আৰু এনেকুৱা পাতবিলাক ছিঙি বা ডালবিলাক ছিঙি মোহাৰি আপুনি যদি ঘৰত পানীৰ লগত মিহলাই অলপ ছটিয়াই দিয়ে, তেতিয়াহ'লে মহ মাখিৰ পৰা উপদ্ৰৱৰ পৰাও ৰক্ষা পাব পাৰিব। এই যিটো থাইমলৰ গোন্ধটো উগ্ৰ হয়, এই উগ্ৰ গোন্ধৰ কাৰণে মহ মাখি আঁতৰি যায়, বা ঘৰত পঁইতাচোৰা মহ মাখি আঁতৰাবৰ কাৰণেও এইজোপা ব্যৱহাৰ কৰিব পাৰে। গতিকে আহকচোন বন্ধুসকল, এনেকুৱা যোনি গছৰ গুটি গছৰ খেতি কৰিব নোৱাৰিলেও এনেকুৱা যোনি পাতৰ খেতি আপোনালোকে সহজতে কৰিব পাৰিব। এটা টাবত এনেকুৱা যোনি পাত গছ এটা ৰুই লওক, খুব সোনকালে বাঢ়িব। বৰ বেছি যত্নও ল'ব নালাগে। পানী নিয়মীয়াকৈ দি অকণমান জলসিঞ্চন কৰি থাকিব, আৰু অকণমান সাৰ দিলেই ধুনীয়াকৈ আগবাঢ়ি হ'ব। এয়া টাবটোত চাওক, এয়া মই খিৰিকীৰ বাৰাণ্ডাৰ খিৰিকীতে ৰাখিছোঁ, কেনেকৈ ধুনীয়াকৈ বাঢ়ি গৈছে। আৰু এই পাতবিলাক ব্যৱহাৰ কৰি আমি যথেষ্ট সুফল লাভ কৰিব পাৰোঁ। গতিকে আজি আপোনালোকে যোনি গছৰ পাত, অৰ্থাৎ যোনি পাতৰ গছ আৰু যোনি গুটিৰ গছৰ পাৰ্থক্য গম পালে। যোনি গুটিত যি ফুল ফুলিব সেইটো বগা হ'ব, ছাতিৰ দৰে হ'ব। মই পুনৰবাৰ কৈছোঁ, ছাতিৰ লেখীয়াকৈ বগা। আৰু গছজোপা সৰু গছ হ'ব, একবৰ্ষী গছ। যোনি গুটিৰ গছবিলাক একবৰ্ষী, অৰ্থাৎ এটা ছিজনতে মৰি যাব। কিন্তু এই যোনি পাতৰ গছবিলাক হ'ল যে কি বহুবৰ্ষী, বছৰ বছৰ ধৰি থাকিব। আৰু ইয়াত ফুল ফুলিব বগা ধৰণৰ, ইয়াত কোনো গুটি নালাগিব। কিন্তু গুটি নালাগিলেও গুণ আমি একেই পাম। গতিকে একোটা টাব আপুনি সজাই এই টাবত ধুনীয়াকৈ যোনি পাত গছৰ খেতি কৰি ল'ব পাৰে। আৰু আপুনি বাৰাণ্ডাতে ৰাখিব পাৰিব, বা ধুনীয়াকৈ অৰ্নামেণ্টেল হিচাপেও ৰাখিব পাৰিব। ফলিয়েজ প্লাণ্টৰ ভিতৰত পৰিব, খুব ধুনীয়া লাগিব। গতিকে এই যোনি পাত গছৰ ব্যৱহাৰ আমি কৰিব লাগে আৰু উপকৃত হ'ব লাগে। ধন্যবাদ।